কালি যিটো ৰাতি ঘটনা সংঘটিত হৈছে বুলি কৈছে এইটো প্ৰকৃততে একো ঘটনা নহয় কাৰণ এডাল পাইপলাইন লে কৰাৰ পিছত গেছৰ পাইপলাইন আমি সেই গেছ পাইপলাইনডালত আমি সুৰক্ষাৰ খাতিৰত প্ৰথমতে এয়াৰ টেষ্টিং কৰোঁ কাৰণ লে কৰাৰ সময়ততো আপুনি দেখিছে যে গাঁত খান্দো আমি তাত পাইপলাইনবিলাক লে কৰি যাওঁ ক'ত কি হয়তো ক'ৰবাত কিবা পাইপলাইনডাল ডেমেজ হৈ আছে বা ৱেল্ডিঙতে হয়তো কিবা প্ৰব্লেম থাকিব পাৰে সেইকাৰণে প্ৰথমতে আমি তাক এয়াৰ টেষ্টিং কৰোঁ এয়াৰ টেষ্টিংটো কৰোঁ আমি 6 কেজি কিন্তু আমি গেছ লাইনডাল চলাম 3 বা 4 কেজিৰ ভিতৰত তাতকৈ আমি বেছি এয়াৰ টেষ্টিং কৰোঁ যাতে কিবা যদি ডিফেক্ট আছে যাতে এয়াৰ টেষ্টিঙৰ সময়ত ধৰা পৰে ঠিক তেনেকৈ কালি আমি যেতিয়া এয়াৰ টেষ্টিং কৰিছিলোঁ অম্বিকাগিৰি নগৰ অঞ্চলত 9 কিলোমিটাৰ পাইপলাইন তাতে এটা জেগাত এটা মানে যিটো আমি প্লাগ বুলি কওঁ প্লাগটোত মানে এটা লিকেজ হৈ পেলাই এয়াৰটো সেইফালে ওলাই আছিলে কাৰণ গুৱাহাটীত এতিয়ালৈকে গেছেই অহা নাই গতিকে গেছ লিকেজৰ প্ৰশ্নই নুঠে ইয়াতে এতিয়া কিন্তু এয়াৰ টেষ্টিং কৰাটো এটা প্ৰচিডিউৰ হয় আমি গুৱাহাটীত যিমানবিলাক প্ৰায় 700 কিলোমিটাৰ পাইপলাইন আজি লে কৰিলোঁ চবতে এয়াৰ টেষ্টিং হ'ব যাতে কিবা যদি ডিফেক্ট আছে আজিয়ে ওলাই পৰিব আৰু ভৱিষ্যতে যাতে গেছ ভৰোৱাৰ পিছত যাতে সেই ডিফেক্টবোৰ নাথাকে এইটো প্ৰচিডিউৰ হয় अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।